আজি আমি 15 নং ইউনিট টাউন চিটিজ এণ্ড গ্ৰোথ অফ আৰ্বান চেণ্টাৰ্ছ যিটো নগৰ চহৰ আৰু নগৰৰ কেন্দ্ৰৰ বিকাশ এই টপিকটো লৈ আমি আলোচনা কৰিম। আমি নগৰ চহৰ আৰু নগৰ কেন্দ্ৰৰ বিকাশ এইখিনি বুজিবৰ আগতে আমাৰ কি বস্তু বা কি ধৰণে আমি আগবাঢ়িম তাৰ কথা হ'ল যে নগৰৰ ইতিহাস ভাৰতবৰ্ষত এটা খুব গুৰুত্বপূৰ্ণ ষ্টাডি আৰু এইখন ইউনিট পঢ়াৰ পিছত আমি কেইটামান বস্তু আমি বুজিব পাৰিম। তাৰে মাজত হ'ল যে যিহেতুকে এই ইউনিটটো 1206 পৰা 1707 চনৰ ভিতৰত নগৰ চহৰ আৰু নগৰ কেন্দ্ৰৰ বিকাশ বিশেষকৈ আমি মধ্যযুগৰ ভাৰতৰ নগৰ চহৰ আৰু নগৰ কেন্দ্ৰৰ বিকাশ বুজিব পাৰিম। মধ্যযুগৰ ভাৰত বুলি ক'লে আমি চুলতানী আমোল আৰু মোগলৰ ৰাজত্বকাল এই দুটা বিষয়তে আমি সাধাৰণতে আলোচনা কৰোঁ। আৰু এইখন ইউনিটৰ গোটেইখিনি বস্তু আমি আলোচনা কৰোঁতে আমি এটা বস্তু চাম যে দিল্লী চুলতানেট আৰু চুলতানী যুগৰ আমি দুটা বিকাশ বা দু ধৰণৰ বস্তু আমি সন্মুখীন হ'ম। এটা হ'ল যে কি ধৰণৰ নগৰ চহৰবোৰ সংখ্যাত ক্ৰমান্বয়ে বাঢ়ি গ'ল আৰু যে কি ধৰণৰ ক্ৰাফ্ট উৎপাদন হ'ল। এই দুটা বস্তু খুব ইম্পৰ্টেণ্ট আৰু লগতে গুৰুত্বপূৰ্ণ হ'ল আমি এই ইউনিটটো পঢ়াৰ পিছত যিটো গুৰুত্বপূৰ্ণ বস্তু আমি গম পাম সেইটো হ'ল যে মধ্যযুগত নগৰীকৰণৰ ক্ষেত্ৰত আমি কিছুমান আলোচনা কৰাৰ পিছত আমি কিছুমান গুৰুত্বপূৰ্ণ ইংগিত পাম আৰু এই নগৰ আৰু চহৰবোৰ কি ধৰণৰ তেওঁলোকৰ বৈশিষ্ট্য কি আছিল সেইখিনি বস্তু আমি গম পাম। নগৰৰ ইতিহাসখন বা নগৰীকৰণৰ ইতিহাসখন মধ্যযুগত এখন গুৰুত্বপূৰ্ণ আলোচ্য বিষয়, কিন্তু খুব ইম্পৰ্টেণ্টলি বা খুব আমি গম পাওঁ যে এইটো বিষয়ে আমাৰ ইতিহাসবিদ বা আমাৰ বুৰঞ্জীবিদসকল বা যিকোনো লিখকে বিশেষকৈ নগৰী কেন্দ্ৰৰ ইতিহাসৰ বিষয়ে কোনো বস্তু খুব সবিশেষে তেওঁলোকে আলোচনা কৰা নাই। আৰু এইটো বিষয়ত সেইকাৰণে আলোচ্য বিষয় যে ইয়াতে যেতিয়া নগৰীকৰণৰ ইতিহাসখন আমি চাম তাতে আমি নগৰীকৰণ কেন্দ্ৰসমূহ নগৰৰ কেন্দ্ৰসমূহ তাৰপিছত তেওঁলোকৰ কি ধৰণৰ চাইজ তাৰপিছত তেওঁলোকৰ ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতি সেইকাৰণে বহু বস্তু আলোচনা কৰাৰ আছে, কিন্তু সেই বিষয়ে আমাৰ আলোচনা হোৱা নাই। আমাৰ ইয়াতে যিটো ইগনো ষ্টাডি মেটেৰিয়েল আছে তাতে তেওঁলোকে কৈছে যে মধ্যযুগৰ নগৰবোৰ কেনেধৰণে আছিলে বা কি আছিলে এই বিষয়ে পশ্চিমীয়া ইতিহাসবিদসকলে বহু বস্তু আলোচনা কৰিছিলে, কিন্তু ভাৰতত এই বস্তুখিনি আলোচনা হোৱাটো খুব কমকে দেখা গৈছে। আমি যেতিয়া নগৰীকৰণ বা তেওঁলোকৰ নগৰবোৰ কি ধৰণে উৎপন্ন হৈছিলে আবিৰ্ভাৱ হৈছিলে বা চহৰবোৰ কি ধৰণে আবিৰ্ভাৱ হৈছিলে সেই বস্তুখিনি আমি চুলতানী যুগৰ পৰা পঢ়িব হ'লে আমি তাৰে কিছু ইতিহাস জানিব লাগিব। প্ৰথমতে তাৰ আৰম্ভণিখিনি আমি জানিব লাগিব। ঐতিহাসিকসকলৰ পৰা জানিব পাৰি যে মহম্মদ ঘৌৰী উত্তৰ ভাৰত আক্ৰমণ আৰু বিজয়ৰ পূৰ্বে ভাৰতৰ নগৰীয়া অৰ্থনীতিৰ ভেটি দুৰ্বল আছিলে। মহম্মদ ঘৌৰী তেওঁ যেতিয়া ভাৰত আক্ৰমণ কৰিলে তাৰ আগৰ নগৰৰ
ইয়াৰ অৰ্থনীতি তাৰমানে নগৰৰ অৰ্থনীতিৰ ভেটি দুৰ্বল আছিল। দিল্লী চুলতানী সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ পূৰ্বৱৰ্তী শতিকাবোৰত নগৰৰ সংখ্যা অতি নগণ্য আৰু নগৰবোৰ আকাৰতো ক্ষুদ্ৰ আছিল। তাৰমানে চুলতানী যুগ প্ৰতিষ্ঠা হোৱাৰ আগত নগৰৰ অৰ্থনীতি, নগৰত সংখ্যা আৰু নগৰবোৰৰ আকাৰ যিবোৰ মানে খুব গুৰুত্বপূৰ্ণ আলোচ্য বিষয় বুলি মই প্ৰথমতে কৈছোঁ যে নগৰৰ আকাৰ, নগৰৰ অৰ্থনীতি এইবোৰ খুব সুন্দৰকৈ আলোচ্য বিষয়। সেইকাৰণে আমি যেতিয়া আগবাঢ়ি যাওঁ আমাৰ ডিছকাশ্যনটোত আমি তাতে মন কৰিছোঁ যে ঐতিহাসিকসকলে ইতিহাসবিদে খুব কম ইম্পৰ্টেঞ্চ দিছে এইবোৰত। আৰু এই বিষয়ে খালি এষাৰ কথাই আমি গম পাইছোঁ যে গোটেই ভেটিখিনি মহম্মদ ঘৌৰি অহাৰ পূৰ্বে বহুত দুৰ্বল আছিলে। ডি কোছাম্বী যোনে আৰু এজন হিষ্টৰিয়ান, তেওঁৰ মতে সেই সময়ত ৰাজধানী চহৰখনো চলমান শিবিৰ নগৰহে আছিল। উচ্চ খাপৰ শাসকীয় শ্ৰেণীৰ সৈন্য সামন্তসহ ইঠাইৰ পৰা সিঠাইলৈ ঘূৰি ফুৰিছিলে। আনহাতে নিম্ন শ্ৰেণীৰ শাসকসকলে প্ৰায় গ্ৰামীণ স্বৰূপ গ্ৰহণ কৰিছিল। দিল্লীৰ চুলতানী শাসনৰ আগৰ সময়ছোৱাত নগৰ কেন্দ্ৰৰ অৱনতি সম্পৰ্কে বিভিন্ন পণ্ডিতৰ যুক্তিসংগত ব্যাখ্যা পোৱা গৈছিল। এই গোটেই পৰিস্থিতিৰ পট পৰিৱৰ্তন ঘটে চুলতানী যুগৰ আৰম্ভণিৰ পৰা। তাৰমানে চুলতানী যুগৰ আগৰ ইতিহাসখিনি আমি জনালোঁ আৰু চুলতানী যুগৰ আৰম্ভণিৰ পিছত পৰিৱৰ্তন ঘটে। সমসাময়িক পুৰাতাত্ত্বিক মুদ্ৰা আৰু সাহিত্যসমূহৰ পৰা ভাৰতত তুৰ্কী আফগানসকলে আধিপত্য স্থাপন কৰাৰ পাছৰে পৰা নগৰ আৰু বাণিজ্যৰ উন্নতি হোৱাও প্ৰমাণ দেখা গৈছে। চুলতানী যুগৰ ক্ষেত্ৰত নগৰৰ ক্ষেত্ৰত সকলোতকৈ ইম্পৰ্টেণ্ট কথা হ'ল যে তাতে প্ৰত্নতাত্ত্বিক সমল খুব কম। আমি বেছিখিনি সাহিত্যিক সমলৰ ওপৰত ভিত্তি কৰিয়ে কি ধৰণৰ নগৰ আৰু চহৰৰ 13th আৰু 15th চেঞ্চুৰী সেই শতিকাবোৰত কি ধৰণে নগৰৰ উৎপন্ন হৈছিলে আৰু নগৰবোৰ কি ধৰণে তাৰ বিকাশ হৈছিলে সেইখিনি আমি অধিকাংশই সাহিত্যিক সমলৰ ওপৰত ভিত্তি কৰিহে আমি আলোচনা কৰিব পাৰিম। কিন্তু তাৰ আগতে আমি জানিব লাগিব যে বা জনা উচিত নগৰ বুলিলে কি বুজায় তাক জনাটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। নগৰৰ দুটা সহজ সংখ্যা আছে। 5000 বা তাতকৈ অধিক জনবসতিৰ স্থলকে নগৰ বোলা হয়। এঠাইত 5000 মানুহ বা তাতকৈ অধিক যদি জনবসতি থকা দেখা যায় সেইখিনি জাগাকে নগৰ বুলি কোৱা যায়। কোনো এটা মানৱ বসতি স্থূলজাত সংখ্যাগৰিষ্ঠ জনগণে কৃষিৰ বিপৰীতে অন্যবৃত্তিত জীৱন নিৰ্বাহ কৰে। ভাৰতবৰ্ষ এখন কৃষিভিত্তিক অৰ্থনীতি, কিন্তু কৃষিৰ পৰিৱৰ্তে আৰু বেলেগ বেলেগ ক্ৰাফ্টৰ বা বেলেগ বেলেগ বৃত্তিৰ যেতিয়া আৱিৰ্ভাৱ হয় সেই জাগাখিনিক নগৰ বুলি কোৱা হয় বুলি ইতিহাসবিদৰ মতামত। এই দুটা সংজ্ঞাই পৰম্পৰাক এৰাই চলিব নোৱাৰে। নগৰৰ উত্থান সম্পৰ্কে পুৰাতাত্ত্বিক সমলতকৈ সাহিত্যিক উৎসৰ পৰা অধিক জানিব পাৰি। আমি সেইটো কৈছোঁ যে 13 পৰা 13 to 15 চেঞ্চুৰীত আমি এটা বস্তু জানিব পাৰোঁ যে পুৰাতাত্ত্বিককে সাহিত্যিক সমলবোৰ এই নগৰৰ বিকাশৰ ক্ষেত্ৰত বেছি আলোচনা কৰিব দেখা গৈছে। সমসাময়িক সমলে উল্লেখ কৰা কেইখনমান প্ৰধান নগৰ আছিল দিল্লী, যিটো ৰাজধানী, মুলতান, আনহিলৱাৰা, ক্যাম্বে, কাৰা, লক্ষণাৱতী আৰু দৌলতাবাদ। লাহোৰ আৰু এখন বিখ্যাত চহৰ আছিল, কিন্তু 13 শতিকাত মঙ্গল আক্ৰমণত পতনমুখী হৈ পৰিছিল যদিও 14 শতিকাত লাহোৰৰ পুনৰ উত্থান হোৱা দেখা গৈছে। বেছিভাগ 13 আৰু 14 শতিকাৰ বিৱৰণীয়ে ৰাজধানী চহৰ দিল্লীৰ কথাই বৰ্ণনা কৰিছে। So যেতিয়া আমি গ্ৰোথ অফ টাউনছৰ বুলি কওঁ
সেই টাউনটো কি ৫,০০০তকৈ বেছি জনবসতি থাকিব লাগিব আৰু যিখিনি জনবসতি আছে তেওঁলোকে কৃষিৰ বাহিৰে বেলেগ বৃত্তিৰ বিষয়ে গুৰুত্ব দিয়াটোই তেতিয়া সেই জাগাখিনিক নগৰ বুলি কোৱা হয়। আৰু আমি নগৰবোৰৰ নাম ক'লো, কি ধৰণৰ গুৰুত্বপূৰ্ণ নগৰবোৰ আছিলে। কিন্তু ১৩ আৰু ১৪ শতিকাত বিৱৰণীয়ে ৰাজধানী চহৰ দিল্লীৰ কথাই অধিককে বৰ্ণনা কৰে। এতিয়া উদ্দেশ্যসমূহ আমি আগতেও কৈছো, চহৰৰ সংখ্যা কি ধৰণে বৃদ্ধি হ'ল, ক্ৰাফ্ট উৎপাদন এখন লক্ষণীয় বৃদ্ধি। তাৰপিছত মধ্যযুগৰ ভাৰতৰ নগৰীয়ৰ ইতিহাস বুজি পাব লাগিব, নগৰীয়া অৰ্থনীতি আৰু সমাজ, নগৰায়নৰ সমস্যাৰ প্ৰতি দৃষ্টিভংগী, নগৰীয় দৃশ্যপট আৰু জীৱনৰ ওপৰত বৰ্ণনা। মুখ্য চহৰ দিল্লী, আৰু তাৰপিছত মুলতান, অনিলৱাৰা, কেম্বে, কাৰা, লক্ষ্ণৌতি আৰু দৌলতাবাদ। এইখিনি হ'ল গুৰুত্বপূৰ্ণ নগৰবোৰ ১৩ পৰা ১৫ শতিকাৰ। কিন্তু তাৰে মাজত দিল্লী চহৰখনকে বেছিকে গুৰুত্ব দিয়া হৈছিলে। ইবন বটুতা যি ১৩৩০ চনত পৰা ১৩৪০ শতিকাৰ সময়ছোৱাত দিল্লীত কটাইছিলে আৰু তেওঁ দিল্লীক ভাৰতৰ চবতকৈ ডাঙৰ চহৰ বুলি আখ্যা দিছে। কোনো কোনো স্থানত তেওঁ দিল্লীক ভাৰতৰ বৃহৎ চহৰৰ ভিতৰত এখন অন্যতম চহৰ বুলিও উল্লেখ কৰিছে। ইবন বটুতাৰ দৰে এজন পৰ্যটক যি সেই সময়ৰ পৃথিৱীৰ উল্লেখনীয় চহৰ যেন কাইৰো, কনষ্টেণ্টিনোপল আদি ভ্ৰমণ কৰিছিলে, তেওঁৰ দ্বাৰা দিল্লীৰ এই প্ৰশংসা গুৰুত্বপূৰ্ণ। ইবন বটুতা এজন ইতিহাসবিদ যোনে কাইৰো, কনষ্টেণ্টিনোপল এই গোটেই জাগাবোৰত তেওঁ ঘূৰি আহিছিলে, কিন্তু তথাপিও তেওঁ দিল্লীকে প্ৰধান গুৰুত্ব দিছিলে আৰু সেইটোৱে সেই প্ৰশংসাখিনি গুৰুত্বপূৰ্ণ। ইবন বটুতাই লিখিছিল যে তেওঁ দিল্লীলৈ অহাৰ আগে আগে মহম্মদ তুগলকৰ দ্বাৰা ৰাজধানী দৌলতাবাদলৈ স্থানান্তৰ আৰু এটা ডাঙৰ দুৰ্ভিক্ষই জনসংখ্যা কমাই পেলাইছিলে। আমি সকলোৱে আগতেও মই কিছুমান ক্লাছত আলোচনা কৰিছোঁ যে মহম্মদ বিন তুগলক ডাইনেষ্টিৰ এজন ৰজা আছিলে, যোনে দিল্লীৰ দৰে ডাঙৰ চহৰৰ পৰা ৰাজধানী স্থানান্তৰ কৰিছিলে দৌলতাবাদলৈ। আৰু ইবন বটুতাই মত পোষণ কৰিছে যে এই স্থানান্তৰৰ হোৱাৰ কাৰণে কিছুমান এটা ডাঙৰ দুৰ্ভিক্ষই জনসংখ্যা দিল্লীৰ কমাই দিছিলে আৰু সেই স্থানান্তৰখন ইতিহাসবিদে বহুত ক্ৰিটিচাইজ কৰিছে, বহুত সমালোচনা কৰিছে আৰু সেই স্থানান্তৰৰ ফলত মহম্মদ বিন তুগলককো বহুত ক্ৰিটিচাইজ আৰু তেওঁক মানে এজন পগলা ৰজা বুলিও কিছুমান জাগাত ইতিহাসবিদে অভিহিত কৰিব খুজিছে। দিল্লীয়ে সামৰি থকা ৪খনৰ চহৰ এখন তুগলকাবাদ চুলতানে ইবন বটুতাৰ আগমনৰ ঠিক আগমুহূৰ্তত নিৰ্মাণ কৰিছে। এই নগৰখন দেৱালেৰে আগুৰা প্ৰায় ২ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত আৰু ইয়াৰ এক বৃহৎ অঞ্চল ঘন বসতিপূৰ্ণ আছিল। আনকি ফিৰোজ শ্বাহৰ দিনত কুতুব দিল্লীৰ পৰা যমুনাৰ পাৰত নিৰ্মাণ হোৱা নতুন ৰাজধানী ফিৰোজাবাদলৈ প্ৰব্ৰজন আৰম্ভ কৰিছিল। তেতিয়াও বেছি জনবসতিপূৰ্ণ এলেকাটো আছিল বৰ্তমান পুৰণা কিল্লাৰ পৰা কৌশিকী শিখাৰ, অৰ্থাৎ য'ত ফিৰোজ শ্বাহে অশোকৰ স্তম্ভ প্ৰতিষ্ঠা কৰিছিলে। এই অঞ্চলটোৰ বিস্তৃত আছিল প্ৰায় ১৫ কিলোমিটাৰ। এই কথা মন কৰিবলগীয়া যে দিল্লী চুলতানী যুগৰ আটাইতকৈ গৌৰৱোজ্জ্বল সময়ছোৱাত নগৰখনৰ জনসংখ্যা ৩ লাখৰ কম আছিল। ১৪ শতিকাৰ মাজভাগত দেৱগিৰি আৰু দৌলতাবাদ নামকৰণ কৰা হয়। আকৃতিৰ ফালৰ পৰা দিল্লীৰ পাছত নগৰ হিচাপে স্থান লাভ কৰিছিল। বংগৰ প্ৰাদেশিক ৰাজধানী লক্ষণাৱতীও এখন নামকৰা চহৰ আছিলে। আমি ইয়াতে উল্লেখ কৰিছোঁ লক্ষণাৱতীৰ কথা। কোৱা হয় যে বলবনৰ দিনত এই নগৰৰ বজাৰখন ৩ কিলোমিটাৰ জুৰি আছিলে। ইবন বটুতাই লক্ষণাৱতীক ভ্ৰমণ কৰা নাছিল যদিও সমীপৱৰ্তী হুগলী নদীৰ ঘাটিত থকা হাটগাঁওক এখন বহু ডাঙৰ চহৰ বুলি উল্লেখ কৰিছে। ইবন বটুতাই বিশেষ কেইখনমান ভাৰতৰ চহৰকেহে এইদৰে প্ৰশংসা কৰিছিলে। দিল্লী তাৰে মাজত অন্যতম।
দৌলতাবাদৰ ওপৰত চান্দেৰিকো তেওঁ মহাভাৰত মধ্য ভাৰতৰ যথেষ্ট বৃহৎ চহৰ বুলি বৰ্ণনা কৰিছে। আন উল্লেখনীয় চহৰ যিবিলাক তেওঁ কেৱল ডাঙৰ চহৰ বুলি কৈছিল, তেনে চহৰৰ ভিতৰত উচ, চিৰসা, কনৌজ, গোৱালিয়াৰ, গান্ধাৰ আদি অন্তৰ্ভুক্ত আছিল। পশ্চিম উপকূলৰ তললৈ মাংগালোৰ, ইলি, পুডুপট্টন, পণ্ডেৰাণী আৰু মাদুৰাক ডাঙৰ চহৰ বুলি কৈছে। তেওঁৰ কালিকাট আৰু কুইলেন বন্দৰৰ বৰ্ণনাৰ পৰা অনুমান কৰিব পাৰি যে এই দুইখন ঠাই উপৰোক্ত বৃহৎ চহৰবোৰতকৈ অধিক বৃহৎ আছিল। কিন্তু এই কেইখনৰ ওপৰত চহৰ সম্পৰ্কে তেওঁ কোনো প্ৰত্যক্ষ মন্তব্য কৰা নাই। ইবান বটুতাৰ ভাৰতীয় নগৰৰ বৰ্ণনাই এটা ধাৰণা দিয়ে যে এই ঠাইবোৰ সুন্দৰভাৱে নগৰীকৰণ কৰা হৈছিল। অৱশ্যে ইবান বটুতাই ভাৰতৰ এটা অংশহে ভ্ৰমণ কৰিছিল আৰু তেওঁৰ ভ্ৰমণ কৰা সকলোবোৰ নগৰে বৰ্ণনা দিয়া নাছিল। উদাহৰণস্বৰূপে তেওঁৰ অৱধ ভ্ৰমণ কৰা নাছিল। মুলতানত যদিও কিছু সময় কটাইছিল, তথাপি মুলতানৰ আকাৰ সম্বন্ধে কোনো ব্যাখ্যা তেওঁ দিয়া নাই। দিল্লীৰ ৰাজধানী চহৰৰ সুন্দৰ বিৱৰণী দি থৈ ইবান বটুতা যোৱাৰ পিছত 1397 চনৰ পৰা 99 খ্ৰীষ্টাব্দত তাইমুৰৰ আক্ৰমণে দিল্লীক ধূলিসাৎ কৰি পেলায় আৰু ইয়াৰ পাছত চুলতানী যুগৰ পুনৰ আগৰ ৰূপ লাভ কৰিব পৰা নাছিল, যি সম্ৰাট শ্বাহজাহানৰ দিনতেহে প্ৰতিষ্ঠা হোৱা নতুন ৰাজধানী চহৰ শ্বাহজাহানাবাদ হিচাপে পুনৰ্জীৱিত হৈ উঠে। তাইমুৰৰ ভাৰত আক্ৰমণে দিল্লীক বহুখিনি ধ্বংসৰ মুখত আগবঢ়াই লৈ গৈছিলে আৰু এই ক্ষয় যোৱাটো মানে ইমান বেছি ওপৰলৈকে অহা নাই। শেষলৈ শ্বাহজাহানৰ ৰাজত্ব কালতে সেইটো শ্বাহজাহানাবাদ বুলি পুনৰ্জীৱিত হোৱা বুলি ইবান বটুতাও কৈ গৈছে। কিন্তু কেইখনমান নতুন চহৰৰ উত্থান হোৱা দেখা যায় 15 শতিকাত, যেনে জৌনপুৰ প্ৰতিষ্ঠা কৰে ফিৰোজ শ্বাহে, যিখন এখন বিখ্যাত নগৰ হিচাপে খ্যাতি লাভ কৰে। জৌনপুৰ 1813 খ্ৰীষ্টাব্দত গুজৰাট প্ৰাদেশিক ৰাজ্যৰ নতুন ৰাজধানী চহৰ হিচাপে প্ৰতিষ্ঠা হয় আহমেদাবাদ, যিখন এখন উল্লেখযোগ্য চহৰ হৈ উঠি তেতিয়াৰ কালত। সেইদৰে 14 শতিকাৰ মাজভাগত প্ৰতিষ্ঠা হোৱা বিজয়নগৰ ভাৰতীয় উপদ্বীপৰ ভিতৰত উল্লেখনীয় চহৰ হিচাপে জিলিকি উঠে। ভাৰতত প্ৰথম অৱস্থাত তুৰ্কী আফগান চুলতানসকলক ভাৰতৰ হিন্দু সংখ্যাগৰিষ্ঠ প্ৰজাই বহিৰাগত হিচাপে গণ্য কৰিছিল। এই বিদেশী শাসনকৰ্তাসকলে ভাৰত ভূমিত কিন্তু আঁচোৱা অনুভৱ কৰিছিল। সেইবাবে আৰম্ভণিৰ শাসনকালত শাসকীয় শ্ৰেণীৰ সদস্যসকলে নিজ নিজ ইক্তাৰ মুখ্য কাৰ্যালয়ত নিজৰ অশ্বাৰোহী বাহিনীৰ সৈতে কাম কৰাটোত প্ৰাধান্য দিছিল। এই ইক্তামুখ কেন্দ্ৰবোৰত অশ্বাৰোহী বাহিনী, ইয়াৰ পৰিচাৰকবৰ্গ, মুফতি বা ইক্তাদাৰসকলৰ পৰিয়াল আদি সকলো কাম কৰিছিল। সেইবাবে আদি কালছোৱাত চুলতানী সাম্ৰাজ্যত চহৰবোৰ শিবিৰ হৈ চহৰ আছিল। সমসাময়িক সমলসমূহে 13শ শতিকাত বেছিভাগ নগৰকে ইক্তা মুখ্য কেন্দ্ৰ হিচাপে বৰ্ণনা কৰিছে। উদাহৰণস্বৰূপে সাঁচী, কাৰা, আনিলৱাৰা আদি। এই নগৰবোৰক খাদ্য যোগান ধৰিব লাগিছিল আৰু তাৰ বাবে সেনাবাহিনীয়ে ইয়াৰ চুবুৰীয়া গাঁওবোৰত লুটপাট কৰি খেৰাজ বা ভূমি ৰাজহ আদায় কৰিছিল। কিন্তু লাহে লাহে 14শ শতিকাত মৰলেণ্ড মন্তব্য কৰাৰ দৰে সাম্ৰাজ্যত নগদী লেনদেন সম্বন্ধ গঢ়ি উঠে। কৃষকৰ পৰা ৰাজহ নগদ ধনেৰে আদায় কৰিবলৈ লোৱা হয়। ফলত কৃষকসকলে তেওঁলোকৰ খেতিৰ উৎপন্ন খেতি পথাৰত কাষতে বিক্ৰী কৰিবলৈ বাধ্য হয় আৰু ব্যৱসায়ীসকলৰ নগৰসমূহক আৱশ্যকীয় বস্তুৰ যোগান ধৰিবলগীয়া হয়, যাৰ ফলত বাণিজ্য গঢ়ি উঠে। চুলতানী যুগৰ শাসক গোষ্ঠী এটা সম্পূৰ্ণ পৃথক সাংস্কৃতিক ব্যৱস্থাৰ পৰা আহিছিল। তেওঁলোকৰ বিলাস আৰু আৰামৰ প্ৰয়োজনীয়তাসমূহ কিছু ভিন্ন ভিন্ন প্ৰকৃতি আছিল। তেওঁলোকৰ পাৰ্চিয়ান শৈলীৰ গীত, বিভিন্ন ধৰণৰ নৃত্য, গ্ৰন্থ, পত্ৰবস্তুৰ সাজ-পোছাক আৰু বিশেষ ধৰণৰ স্থাপত্য আদিৰ প্ৰতি আগ্ৰহী আছিল।
সমসাময়িক শাসকসকলৰ তুলনাত চুলতানসকলৰ সম্পদো প্ৰভূত পৰিমাণ আছিল। এই নতুন শাসকসকলক তেওঁলোকৰ স্বাভাৱিক আৰাম আৰু বিলাসৰ এই প্ৰয়োজন ভাৰতত পূৰণ কৰিবৰ বাবে ইছলামিক সাংস্কৃতিক অঞ্চলৰ পৰা ভাৰতলৈ প্ৰব্ৰজনতো উৎসাহিত কৰিব ধৰে। এই ইছলামী বহিৰাগতসকল ইছলামীয় বৰ্ণনা দিয়া মতে কেৱল সৈনিকে নাছিল, কাৰুশিল্পী, গায়ক, সংগীতজ্ঞ, নৰ্তক, কবি, চিকিৎসক, জ্যোতিষ বিশাৰদ আৰু কৰ্মচাৰীও আছিল। এনেধৰণে বেপাৰ বাণিজ্য কেন্দ্ৰ হিচাপে আগৰ শ্ৰীবীৰনগৰ কেন্দ্ৰবোৰ ইছলামিক বৰ্ণী ৰাষ্ট্ৰৰ পৰা অহা গুণী জ্ঞানীসকলেৰে নগৰবোক এক সংস্কৃতিবান সমাজৰ স্থূল হৈ পৰিছে। আগতে যিখিনি প্ৰথম অৱস্থাত যিখিনি শিবিৰ বুলি গণ্য কৰা হয়, কিন্তু যিসকল চুলতানী আমলৰ প্ৰব্ৰজন যিসকল হৈছে, যেনে গায়ক, কাৰুশিল্পী, নৰ্তক, কবি, চিকিৎসক, জ্যোতিষ বিশাৰদ আৰু কৰ্মচাৰী, তেওঁলোকৰ কাৰণে এই নগৰ কেন্দ্ৰবোৰৰ উত্থান হ'ল আৰু ইয়াতে এখন সংস্কৃতিবান সমাজৰ স্থূল হৈ পৰিছে। দেখা যায় যে নগৰীয়া শিল্প উৎপাদনে চুলতানী সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ ফলত দুই ধৰণৰ প্ৰেৰণা লাভ কৰে। প্ৰথম ক্ষেত্ৰত চুলতানী যুগৰ শাসকীয় শ্ৰেণী নগৰকেন্দ্ৰিক আছিল। নগৰবোৰত তেওঁলোকৰ অপৰ্যাপ্ত সম্পদ আহৰণ কৰিছিল ভূমিৰাজ হিচাপে। এই ধন তেওঁলোকে সেৱা ক্ষেত্ৰত প্ৰয়োগ কৰিছিল অথবা উৎপাদনকাৰী সৃষ্টিত খৰচ কৰিছিল। যিখিনি ভূমিৰাজ হিচাপে তেওঁলোকে আদায় কৰিছিল, সেইখিনি তেওঁলোকে দুটা ফালে তেওঁলোকে সেৱা ক্ষেত্ৰত প্ৰয়োগ কৰিছিল অথবা উৎপাদনকাৰী সৃষ্টিত খৰচ কৰিছিল। সেৱা ক্ষেত্ৰ, যিটো আমি ইংৰাজীত কওঁ ছাৰ্ভিচ ছেক্টৰত ব্যয় কৰা ধনো আংশিকভাৱে নগৰ শিল্প ক্ষেত্ৰৰ সহায়ক হৈছিল। যি ক্ষেত্ৰত বিষয়াবৰ্গ আৰু সম্ভ্ৰান্ত শ্ৰেণীৰ উচ্চ মূল্যৰ উন্নত কৌশলেৰে তৈয়াৰী বিলাসী সামগ্ৰীৰ চাহিদা বৃদ্ধি কৰিছিল, কিন্তু তাৰ লগে লগে তেওঁলোকৰ পৰিচাৰকৰ শ্ৰেণীৰ লোকসকলৰ বাবেও সমান্তৰালভাৱে সাধাৰণ শিল্প কাৰিকৰ প্ৰস্তুতি কৰা বস্তুৰো এখন বজাৰ নগৰসমূহত গঢ়ি উঠিছিল। তাৰমানে দুই ধৰণৰ শ্ৰেণীৰ মানুহৰ কাৰণে এই বজাৰবোৰ, তেওঁলোকৰ উৎপাদনবোৰ কৰি নগৰসমূহত এই বজাৰবোৰ গঢ়ি উঠিছিল। দ্বিতীয় প্ৰেৰণাদায়ক কাৰকটো হ'ল এই মুছলিম আক্ৰমণকাৰীসকলৰ লগত ভাৰতলৈ বহুতো প্ৰযুক্তিৰ কাৰিকৰী পদ্ধতি আৰু আহিলা লৈ আহিছিলে। তেওঁলোকে যেতিয়া আন দেশৰ পৰা প্ৰব্ৰজন কৰি আহিছিলে, তেওঁলোকৰ লগত বিভিন্ন ৰকমৰ কাৰিকৰী প্ৰযুক্তি থকা মানুহবোৰো তেওঁলোকে কাৰিকৰী প্ৰযুক্তি থকা মানুহ আৰু আহিলা পদ্ধতিবোৰ জনা মানুহক তেওঁলোকে আহিছিলে, যি নগৰীয়া শিল্প উৎপাদনকাৰীসকলৰ উৎপাদন বৃদ্ধিত উৎসাহী কৰিছিল। সেইসকল মানুহজনে প্ৰব্ৰজিত হৈ আহিছিল। তেওঁলোকে আহি নগৰবোৰত যেতিয়া নিজকে প্ৰতিষ্ঠা কৰিলে, তেওঁলোকে ইয়াৰে মানুহখিনিক উৎপাদন কৰাৰ ক্ষেত্ৰত তেওঁলোকে বহুত উৎসাহ দিব পাৰিছিল। বিলাসী সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত পত্ৰবস্ত্ৰ বোৱা কাৰ্য প্ৰসাৰিত হয় আৰু পাৰস্যৰ পৰা কাৰ্পেট প্ৰস্তুতকৰণৰ পদ্ধতিয়ে ভাৰতত প্ৰৱেশ কৰে। তাৰমানে বিভিন্ন ৰকমৰ কাৰিকৰী শিল্প ইয়াতে আৰম্ভ হ'ল। আন এক নগৰীয়া উৎপাদন আছিল কাগজ প্ৰস্তুতকৰণ, দ্যাট ইজ আমি যিটো কওঁ পেপাৰ মেকিং। কিন্তু নগৰীয়া নিয়োগ ব্যৱস্থাত প্ৰধানকৈ অৰিহণা আগবঢ়োৱা উদ্যোগটো হ'ল নিৰ্মাণ উদ্যোগ। বাৰাণীয়ে উল্লেখ কৰিছে যে আলাউদ্দিন খিলজীয়ে নিৰ্মাণ কাৰ্যৰ বাবে ৭০,০০০ শিল্প কাৰিকৰ নিযুক্তি দিছিলে। বাৰাণীৰ মতে আলাউদ্দিন খিলজীয়ে ৭০,০০০ শিল্প কাৰিকৰ নিযুক্তি দিছিল। সেয়েহে কোনো ঐতিহাসিকে যুক্তিযুক্তভাৱে কৈছিল যে ১৪ শতিকাত নগৰসমূহত প্ৰতি একৰ মাটিত পকী অট্টালিকাৰ সংখ্যা ১২০০ শতিকাৰ নগৰতকৈ বহু বেছি আছিল। এতিয়া আমি কি ধৰণে
মানে নগৰবোৰ উত্থান হৈছিলে, নগৰবোৰ কি ধৰণে ভাগ হৈছিলে, কিছুমান শাসনৰ কাৰণে কিছুমান এৰিয়া আছিলে, কিছুমান ধৰ্মৰ কাৰণে নগৰত কেন্দ্ৰ উত্থান হৈছিলে, কিছুমান আছিলে মিলিটাৰীৰ বাবে আৰু কিছুমান বজাৰৰ বাবে। চ' আমি এই গোটেইখিনি আলোচনা কৰিছোঁ। আৰু আৰ্বান মেনুফেকচাৰ্ছ, তাৰমানে নগৰৰ যিবোৰ উৎপাদন সেইবোৰ কি ধৰণৰ আছিলে দিল্লী চুলতানত। আৰু মই আগতে ক'লোঁ যে দুই ধৰণৰ শ্ৰেণীৰ সুবিধাৰ কাৰণে বস্তুবোৰ মানে উৎপাদন কৰা হৈছিলে। এক সংখ্যক হ'ল যেনেকুৱাকৈ পাৰফিউম, মানে চেণ্ট, এইবোৰ বস্তু উৎপাদন কৰা আছে, আৰু কিছুমান লাক্সাৰী আইটেম, মানে বিলাসিতাৰ বস্তু, যিটো উচ্চ শ্ৰেণীৰ কাৰণে বিলাসিতাৰ বস্তু উৎপাদন কৰা হৈছিলে। তাৰপিছত চিল্ক উইভিং, পেপাৰ মেকিং, যিবোৰ আমি আলোচনা কৰিছোঁ। আৰু আমি এইটো কৈছোঁ যে ৭০,০০০ কাৰিকৰী শিল্পীক আলাউদ্দিন খিলজীয়ে নিযুক্তি কৰিছিলে। কিন্তু তাৰ পৰিৱৰ্তেও এনেকুৱা কিছুমান একে যে নিম্ন শ্ৰেণীৰ মানুহৰ কাৰণেও কিছুমান উৎপাদন কৰা হৈছিল বুলি আমি এইটো অলৰেডি আলোচনা কৰিছোঁ। তাৰপিছত যে এই যে উৎপাদনখিনি দুই ধৰণৰ আছিলে। এই উৎপাদন এটা আছিলে যে বৃত্তিকাৰীসকলে নিজৰ আহিলা দি, নিজৰ ৰ মেটেৰিয়েল দি যিটো তেওঁলোকে উৎপাদন কৰিছিলে, আৰু সেইটো কোৱা আছিলে ডমেষ্টিক ছিষ্টেম, কোট আনকোট ডমেষ্টিক ছিষ্টেম বুলি কোৱা হৈছিলে। আৰু এটা হ'ল যিটো এই মানুহখিনি, এই কাৰিকৰী শিল্পীসকল যেতিয়া ৰজাৰ কাৰখানাবোৰত কাম কৰিছিলে, আৰু ৰজাই তেওঁলোকক বা মাৰ্চেণ্টসকল, বাণিজ্যিকসকলে তেওঁলোকক ৰ মেটেৰিয়েল বা শিল্প মানে উৎপাদন কৰাৰ বস্তু সামগ্ৰীবোৰ তেওঁলোকক দিছিলে, আৰু তাৰে পৰা তেওঁলোকে উৎপাদন কৰিছিলে, আৰু সেইটো হ'ল পুটিং আউট ছিষ্টেম। চ' এই দুটা ছিষ্টেম আছিলে। আৰু কিছুমান মানুহে ৰজাৰ কাৰখানাত কাম কৰিছিলে, কিছুমান মানুহে নিজৰ সামগ্ৰী বা নিজৰ আহিলাসকল ব্যৱহাৰ কৰি তেওঁলোকে বস্তুখিনি উৎপাদন কৰিছিলে। চ' এনেকুৱাকে হ'ল চুলতান। কিন্তু মধ্যযুগৰ ভাৰত বুলি ক'লে আমি অকল চুলতানী যুগৰ আলোচনা কৰি শেষ কৰাটো নহয়, মোগলৰ অধীনতো আমি চাব লাগিব যে মোগলৰ অধীনত কি ধৰণৰ চহৰ, নগৰ আৰু নগৰ কেন্দ্ৰবোৰ কেনেধৰণে আছিলে। আৰু মোগলৰ সময়ত এটা প্ৰধান গুৰুত্বপূৰ্ণ বস্তু আছিলে যে প্ৰতিটা নগৰ এটা দুৰ্গেৰে আগুৰা আছিলে। চাৰিওফালে দুৰ্গ আছিলে আৰু এটা গেট আছিলে। আৰু যিটো মেইন পপুলেশ্যন, যিটো মেইন মানে কি ক'ম পপুলেশ্যন, তেওঁলোকে সেই ৱালটোৰ ভিতৰত, সেই দুৰ্গৰ ভিতৰত থাকিছিলে। কিন্তু যেতিয়া নগৰবোৰ মানে বহল হ'ব ধৰিলে, তেতিয়া কিছুমান মানুহ এই ৱালৰ বাহিৰতো থাকিব ধৰিলে। আৰু জন জৰ্ডেন বুলি এজন ইতিহাসবিদ, তেওঁ আগ্ৰা চহৰখনৰ কৰিছে, আগ্ৰা চহৰৰ বিষয়ে কৈছে। যিটো 17th century, তাৰমানে 17 শতিকাৰ আগ্ৰা চহৰৰ কথা তেওঁ আলোচনা কৰিছে। আৰু মোগল সাম্ৰাজ্যত সেইটো আগ্ৰা চহৰৰ কথা তেওঁ কওঁতে কৈছে যে আগ্ৰা চহৰখন 12 মানে নদীৰ পাৰে পাৰে 12 কোচ যাব লাগে, 16 মাইল। আৰু এইটো মানে বহলটো হ'ল 3 মাইল। আৰু এইটো গোটেই ৱাল, আৰু ৱালৰ বাহিৰত যিখিনি মানুহ থাকিব ধৰিলে তেওঁলোকক মানে সেইটো চাবাবত থকা বুলি ক'লে। তেওঁলোকে প্ৰধান জাগাটোত থকা নাই, তেওঁলোকে ৱালৰ বাহিৰত, আৰু সেইটোক চাবাব মানে অলপমান মানে বেলেগ ফালে থকাটো তেওঁলোকক মিন কৰিছে। আৰু কেতিয়াবা এইটো দেখা গৈছে যে উচ্চ শ্ৰেণীৰ মানুহবোৰ আৰু ৰজাসকলে তেওঁলোকৰ ঘৰ বাগিচা তেওঁলোকে এই যে টাউনৰ গেটটো তাৰ বাহিৰত তেওঁলোকে নিৰ্মাণ কৰিছিলে।
সেইকাৰণে তাতে ইতিহাসবিদে চাইছে যে দিল্লী, আগ্ৰা, পাটনা, আহমেদাবাদ এণ্ড এলাহাবাদ তাতে বহুত সেটেলমেন্ট সাবাৰ্বছ বুলি কোৱা হৈছে। সাবাৰ্বছ মানে যিবোৰ জনবসতি মেইন ৱালৰ ভিতৰত থকা নাই, তেওঁলোকে ৱালটোৰ বাহিৰত তেওঁলোকে বসবাস কৰিব ধৰিলে আৰু সেইটোক সাবাৰ্ব বুলি কোৱা হৈছে। আৰু এই চহৰবোৰত দিল্লী, আগ্ৰা, পাটনা, আহমেদাবাদ এণ্ড এলাহাবাদত এই সেটেলমেন্টবোৰ ডেভেলপড এজ সাবাৰ্বছ। আৰু কিছুমান মাৰ্কেট যেটো হেতু আমি সুলতানী যুগতো মন কৰিছো যে কিছুমান মানুহে মাৰ্কেটত থাকিছিল, মাৰ্কেটৰ ফালৰ তেওঁলোকৰ আগৰ ফালে তেওঁলোকৰ দোকানবোৰ আছিলে আৰু পিছফালে তেওঁলোকৰ জনবসতি তেওঁলোকে থাকিছিল সেই দোকানটোৰ পিছফালে। আৰু প্ৰতিটা মাৰ্কেটে কিছুমান বিশেষ বস্তু উৎপাদন কৰা তেওঁলোকৰ বৈশিষ্ট্য দেখাইছে। আগ্ৰা চহৰত তেনেকুৱাকে এটা আছে লোহা গলি, তাৰ মানে য'ত লো বা আইৰণ উৎপাদন কৰা হয়। তাৰপিছত চিনি তলে যেনেকুৱা চেনিৰ বজাৰ। তাৰপিছত আছে ঘলা মন্ডি য'ত তোমাৰ চাউল দাইল সেইবোৰ পোৱা যায়। চাউল বিশেষকৈ চাউল ঘলা মন্ডি that is the grain market. আৰু এটা আছে ডাল মন্ডি যিটো অকল পোৱা যায় মানে লেণ্টিলছ পালছেছ সেইবোৰ। তাৰপিছত চাবোন কাটৰা য'ত চাবোন পোৱা যায়। তাৰপিছত নীলপাৰা যোনে ইণ্ডিগো মাৰ্কেট, নীলৰ যিটো আমি কাপোৰত ৰং দিয়া বা সেইবোৰ এই নীলপাৰা এইটো ইণ্ডিগো মাৰ্কেট। তাৰপিছত দিল্লী চহৰত এইটো আগ্ৰাৰ ক্ষেত্ৰত ইতিহাসবিদে কৈছে, দিল্লীৰ ক্ষেত্ৰত আৰু আছে জহৰী বজাৰ, তাৰমানে য'ত জুৱেলাৰী মানে গহনা বিক্ৰী কৰে। তাৰপিছত আছে সবজি মন্ডি যিটো শাক পাচলি বিক্ৰী কৰা জাগা। আৰু চুৰিৱালা মাৰ্কেট তাৰমানে য'ত বাণিজ্য মানে চুৰিৰ বেপাৰ কৰে যিটো পাহাৰগঞ্জ এৰিয়া। দিল্লীত এতিয়াও পাহাৰগঞ্জখন আছে আৰু দিল্লীৰ পাহাৰগঞ্জ এৰিয়াত চুৰিৱালা মাৰ্কেট। আৰু যিবোৰ জনবসতি এইবোৰ হ'ল দোকানৰ পিছফালে আগফালে দোকান আৰু পিছফালে এই গোটেই মানুহখিনি যোনে এইখিনিৰ বেপাৰ বাণিজ্য কৰিছিলে তেওঁলোকে থাকিছিল। কিন্তু তাৰ বাহিৰেও কিছুমান জনবসতি জাগা আছিলে যিবোৰক কোৱা হৈছিলে মহল্লা। আৰু মহল্লা যেনেকুৱা তাতে আকৌ জোতা বনোৱা মানুহ এটা বেলেগ জাগাত থাকে। তাৰপিছত সোণাৰী এটা বেলেগ থাকে, জোতা বনোৱা মানুহবোৰ তাতে কয় মচিৱাৰা। আৰু যিটো সোণৰ বস্তু বনায় তাহাঁতক কোৱা হয় মহল্লা জাৰগাৰণ। আৰু এটা কাচ্চা ৰংৰেজন যোনে ডাই কৰে। চ' এই যে চহৰবোৰ এই চহৰবোৰ সেনেকুৱাকে যে মানে মানুহৰ বৃত্তিলৈ তেওঁলোকে বিভিন্ন জাগাত ভাগ কৰা হৈছিলে। যে যোনে কাপোৰ ৰং কৰে তেওঁৰ এটা বেলেগ জাগা, যোনে সোণৰ বস্তু বনায় তেওঁৰ এটা বেলেগ জাগা, আৰু যোনে কৰে কি বুলি কয় যোনে সোণৰ বস্তু যোনে জোতা বনায় তেওঁৰ এটা বেলেগ। সেই গোটেই ৰেচিডেঞ্চিয়েল এৰিয়াটো মানে জনবসতি য'ত মানুহে বসবাস কৰে সেই গোটেই বস্তুটো এনেকুৱাকে বিভক্ত আছিলে। আৰু গোটেই এই মানুহ বসবাস কৰা জাগাবোৰক মহল্লা বুলি কোৱা হৈছিলে। আচ্ছা, আৰবান ক্লাছেছ যিবোৰ খেতিৰ বাহিৰেও বেলেগ বেলেগ আৰবান ক্লাছেছ আছিলে, যেনেকুৱাকে নোবেল আৰু তেওঁলোকৰ ৰিটেইনাৰ, যিবোৰ ওপৰৰ শ্ৰেণীৰ মানুহ আৰু তেওঁলোকৰ ৰিটেইনাৰ। তাৰপিছত ব্যৱসায়িক কাৰ্যকলাপত নিয়োজিত ব্যক্তি যোনে বেলেগ বেলেগ ব্যৱসায় কৰিছিলে তেওঁলোকে নিযুক্ত এই মানুহ। তাৰপিছত ধৰ্মীয় প্ৰতিষ্ঠান, সংগীতজ্ঞ, চিত্ৰশিল্পী, কবি, চিকিৎসক আদিৰ সৈতে জড়িত লোকসকল। এইবোৰ হ'ল আৰবান মানে নগৰ এখনত কোন কোন ধৰণৰ মানুহ বসবাস কৰিছিলে। নোবেল, ব্যৱসায়িক কাৰ্যকলাপত নিয়োজিত ব্যক্তি, ধৰ্মীয় প্ৰতিষ্ঠানত নিয়োজিত ব্যক্তি, সংগীতজ্ঞ, তাৰমানে কোনো খেতি কৰা নাছিলে। এইবোৰ হ'ল বেলেগ বেলেগ বৃত্তি শ্ৰেণীৰ মানুহ। তাৰপিছত শিল্পী, মেনুৱেল আৰু কৰ্মী। তাৰপিছত আৰবানৰ ডেমোগ্ৰাফিৰ কথা কৈছে যে আকবৰৰ সময়ত দ্য তাবাকাত-ই আকবৰী তাতে উল্লেখ কৰা হৈছে যে 120খন চহৰ আছে
আৰু স্মল টাউন হ'ল স্মল টাউনক কৈছিলে কাজবাজ আকবৰৰ সময়ত স্মল টাউনক কোৱা হৈছিলে কাজবাজ আৰু 1200টা স্মল টাউন আছে আৰু 120টা চহৰ বা নগৰ যি কৰা হয় তাৰ পিছত ইয়াতে আৰবান অৰ্থনৈতিক বিষয়ে আলোচনা কৰা এজন খুব ডাঙৰ ইতিহাসবিদ যেনে তপন ৰায়চৌধুৰী তেওঁ এই আৰবান ডেমোগ্ৰাফিটো কৈছে যে আগ্ৰা চহৰত 1609 চনত 5 লাখ মানুহ দিল্লীত 5 লাখ লাহোৰত ইমানখিনি 4 লাখ আৰু 7 লাখ আহমেদাবাদত 1 লাখ 2 লাখ সুৰাটত 1 লাখ 2 লাখ আৰু পাটনাত 2 লাখ ঢাকাত 2 লাখ ইয়াতে অলপ ভুল হৈছে যে টাইপিংত সুৰাটতো 2 লাখ ইয়াতে 20,000 বুলি আহিছে ওকে সো আৰবান লাইফ আৰবান কি ধৰণৰ what was the standard of living মানুহখিনি কি ধৰণে তাৰ মানে দুটা শ্ৰেণী দুই ৰকমৰ বিভক্ত কৰা হৈছিল জীৱন ধাৰণৰ মানদণ্ডটো দুই ধৰণে কৰিছিলে কিন্তু কৃষি ভিত্তিক কৃষিৰ দেখা গৈছিলে কৃষিত বহুত ঋণগ্ৰস্ত আছিল সেই কাৰণে মোগল সম্ৰাটসকলে আলোচনাৰ বিষয় যে বহুতো নতুন নগৰ নিৰ্মাণ কৰিছিল এই নগৰবোৰ ব্যৱসায় বাণিজ্যৰ কেন্দ্ৰ হৈ পৰিছিল ওকে মই আকবৰৰ সময়ত 120টা নগৰৰ কথা কৈছো স্মল টাউন হ'ল 3200 আগ্ৰা আৰু ফতেহপুৰ দুখন ডাঙৰ নগৰ আছিল মোগলৰ সময়ত লাহোৰ এখন ব্যৱসায়ৰ বাবে ডাঙৰ নগৰ আহমেদনগৰ বুৰহানপুৰ বেনাৰস পাটনা বৰ্ধমান ঢাকা আৰু চিটাগং মোগলৰ গুৰুত্বপূৰ্ণ নগৰ আৰু ব্যৱসায়ৰ কেন্দ্ৰ আৰু এটা কথা মানে ক'ব লাগিব যে কিছুমান জায়গা কিছুমান ধৰা কিছুমান ব্যৱসায়ৰ কাৰণে বিখ্যাত কিছুমান ধৰ্মৰ কাৰণে বাৰাণসীখন যেনেকুৱা ধৰ্মৰ কাৰণে বিখ্যাত আৰু কিছুমান জায়গা ব্যৱহাৰ যেনেকুৱাকে কোৱা হৈছিল যে দিল্লী আৰু লাহোৰ এইবোৰ হ'ল ডাঙৰ চহৰ য'ত মানে মানুহ এডমিনিষ্ট্ৰেশ্যন শাসন প্ৰণালীৰ মানুহ বেছি আছিল কিছুমান জায়গাত য'ত হ'ল ধৰ্মীয় কেন্দ্ৰ যেনেকুৱা বাৰাণসী মথুৰা তাৰ পিছত মিলিটাৰী য'ত আৰ্মি আছিল যেনেকুৱাকে প্লেচেছ লাইক আটক এণ্ড আসিৰগড় এইবোৰ হ'ল সো নগৰ কেন্দ্ৰবোৰ এনেকুৱাকে অৱস্থিত যে বেলেগ বেলেগ বিভিন্ন মানুহ বেলেগ বেলেগ জায়গা আৰু এখন মহল্লাটো বেলেগ বেলেগ জায়গাবোৰ দেখা গৈছে আৰু তেওঁলোকৰ বেলেগ বেলেগ কি ধৰণৰ মহল্লাবোৰ আছিল সেইবোৰ মই আলোচনা কৰিছিল তাৰ পিছত এতিয়া মোগল যুগত কি ধৰণৰ চহৰ আগ্ৰা আৰু ফতেহপুৰ লাহোৰ এখন ব্যৱসায়ৰ কাৰণে ডাঙৰ নগৰ আহমেদনগৰ বুৰহানপুৰ বেনাৰস পাটনা বৰ্ধমান ঢাকা আৰু চিটাগং মোগলৰ গুৰুত্বপূৰ্ণ নগৰ আৰু ব্যৱসায়ৰ কেন্দ্ৰ মিনা বজাৰ এখন বিশেষ বজাৰ আৰু জনকল্যাণ বা দাতব্য অনুষ্ঠান আৰু লাভৰ বিষয়ে চিন্তা নকৰা সংগঠনবোৰ ধন সংগ্ৰহৰ বাবে অনুষ্ঠিত কৰি তাৰ জৰিয়তে সামগ্ৰী বিক্ৰী কৰে মোগলৰ সময়ত এই মিনা বজাৰবোৰক কুইজ ৰুজ বা আনন্দৰ দিন বুলি কোৱা হৈছিল এনে ধৰণৰ বজাৰ কেৱল মহিলাৰ বাবেহে অনুষ্ঠিত হৈছিল মিনা বজাৰ এতিয়া দিল্লীত জামা মছজিদৰ ভিতৰতো এখন মিনা বজাৰ বুলি আছে য'ত বেলেগ বেলেগ বস্তু বিক্ৰী কৰা হয় আৰু সম্ৰাটৰ মানে মহিলাসকল তাতেহে বজাৰ কৰা বুলি কয় সম্ৰাট হুমায়ুন প্ৰথমে এনে বজাৰ সংঘটিত কৰিছিল কিন্তু আকবৰ আৰু তেওঁৰ উত্তৰাধিকাৰীসকল ইয়াক বহলকৈ অনুষ্ঠিত কৰিছিল কিন্তু আকবৰ আৰু সাধাৰণ লোকৰ বাবে এনে বজাৰ বন্ধ আছিল সো হেতুৱে উল্লেখযোগ্য এই যে মিনা বজাৰবোৰ প্ৰতিষ্ঠা কৰিছিল প্ৰথম হুমায়ুনে আৰম্ভ কৰিছিল এই মিনা বজাৰ কিন্তু তাৰ পিছত আকবৰে সেইখন আৰু বহলভাৱে প্ৰতিষ্ঠা কৰিলে কিন্তু সকলোতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল তাতে সাধাৰণ মানুহৰ কাৰণে বজাৰ বন্ধ আছিল সেইখিনি খালি উচ্চ শ্ৰেণীৰ মহিলাৰ কাৰণেহে এইবোৰ আছিল কেৱল মোগল হাৰেমৰ মহিলা ৰাণী ৰাজকুমাৰী ডাঙৰীয়াৰ ঘৈণী আৰু কন্যাৰ বাবে বিভিন্ন কাপোৰ
অলংকাৰ হস্তশিল্পৰ সামগ্ৰী বিক্ৰী কৰিবলৈ এনে বজাৰবোৰ অনুষ্ঠিত হৈছিল তাৰমানে নগৰৰ ভিতৰতো কিমান ধৰণৰ ভেদাভেদ আছিলে সাধাৰণ মানুহৰ কাৰণে সেই বজাৰবোৰ সেই সাধাৰণ মানুহৰ কাৰণে এই বজাৰবোৰ নাছিলে কিন্তু অকল মই যি ক'লো নহয় হাৰেমৰ মহিলা ৰাণী ৰাজকুমাৰী দা ডাঙৰীয়া ঘৈণী আৰু কন্যাৰ বাবে বিভিন্ন ৰকমৰ কাপোৰ অলংকাৰ হস্তশিল্পৰ সামগ্ৰী বিক্ৰী কৰিবলৈ এনে বজাৰবোৰ অনুষ্ঠিত কৰা হৈছিল ভাৰত উপমহাদেশৰ এক বিশাল অংশ মোগলৰ অধীনত আছিল আৰু ইয়াৰ বাসিন্দাসকলৰ জনহিতকৰ কাৰ্য বাণিজ্যত উৎসাহ যোগাইছিল আৰু সাধাৰণ মানুহৰ আৰ্থিক উন্নয়ন হৈছিল মোগল সম্ৰাটসকলে বিভিন্ন সামগ্ৰী যেনে অস্ত্ৰ শস্ত্ৰ ৰাজসভাৰ আহিলা সিল্ক কাৰ্পেট আৰু উৎপাদনৰ কাৰণে অসংখ্য ফেক্টৰী স্থাপন জৰিয়তে উদ্যোগীকৰণত সহায় কৰিছিল তেওঁলোকে ফেক্টৰীবোৰ কৰিছিলে আৰু তাৰ ওচৰে পাছৰে যিখিনি মানুহ এইবোৰ কাৰুকাৰী শিল্পীত যোগদান কৰিছিলে তেওঁলোকৰ বসবাসৰ কাৰণে জাগা কৰি দিয়া হৈছে আগ্ৰা সিক্ৰী ফতেহপুৰ দিল্লী জৌনপুৰ আহমেদাবাদ বুৰহানপুৰ লাহোৰ আৰু মুৰ্ছিদাবাদ আদি নগৰৰ বজাৰবোৰত উচ্চ শ্ৰেণীৰ লোকৰ বাবে মূল্যৱান ধাতু অলংকাৰ আৰু আন মূল্যৱান সামগ্ৰী সেই ফেক্টৰীবোৰত উৎপাদন হৈছিল তাৰমানে এই যে ফেক্টৰীবোৰ মানে কৰিছিলে এই ফেক্টৰীবোৰ যে এষ্টাব্লিছ কৰিছিলে এই ফেক্টৰীবোৰত মানে যিবোৰ বস্তু উৎপাদন হৈছিল সেই উৎপাদনবোৰ কোৰ মানুহৰ কাৰণে আগ্ৰা সিক্ৰী ফতেহপুৰ দিল্লী জৌনপুৰ আহমেদাবাদ বুৰহানপুৰ লাহোৰ আৰু মুৰ্ছিদাবাদ আদি নগৰৰ বজাৰবোৰত এই বস্তুবোৰ বিক্ৰী কৰা হৈছিল আৰু এইবোৰ কেৱল উচ্চ শ্ৰেণীৰ মানুহৰ বাবে মূল্যৱান ধাতু অলংকাৰ আৰু আন মূল্যৱান সামগ্ৰী সেই ফেক্টৰীবোৰত উৎপাদন কৰা হৈছিল আৰু এই নগৰবোৰত অনা হৈছিল বিক্ৰী কৰিবলৈ ৰাল্ফ ফিচৰ মতে আগ্ৰা আৰু সিক্ৰী জনবহুল নগৰ আছিল আৰু নগৰ দুখনৰ মাজৰ 12 মাইল দূৰত্বৰ সমগ্ৰ পথছোৱাত নানা প্ৰকাৰৰ বজাৰ আছিল ৰাল্ফ ফিচ এজন ইতিহাসবিদ তেওঁ কৈছিল যে আগ্ৰা আৰু সিক্ৰী এই দুখন নগৰৰ মাজত 12 মাইলৰ দূৰত্ব আছিল আৰু এই 12 মাইলৰ দূৰত্বত গোটেই ৰাস্তাখিনি গোটেই বজাৰ নগৰৰ বজাৰ বুলি সেইটো বেলেগ বেলেগ ধৰণৰ পথছোৱাত নানা প্ৰকাৰৰ বজাৰ আছিল শাহজাহান আৰু ঔৰংজেবৰ ৰাজত্বকালত কালছোৱাত দিল্লীৰ গুৰুত্ব বৃদ্ধি পাইছিল আৰু ই প্ৰধান নগৰ হৈ পৰিছিল সো দিল্লীখন সুলতানী যুগতো যিমান মানে সুলতানী যুগতো যিমান আলোচনা কৰা হৈছিল সময়ে সময়ে দিল্লীখন সেই মহম্মদ বিন তুগলাকে ৰাজধানী দিল্লীৰ পৰা স্থানান্তৰ কৰোতে আৰু তাতে এটা দুৰ্ভিক্ষ দেখা যোৱাত মই যেটো আগতে আলোচনা কৰিছো যে তাতে দিল্লীৰ বসতিটো সংখ্যা কমি গৈছিল কিন্তু সেই স্থানান্তৰটো দৌলতাবাদত কৰিছিল কিন্তু ইয়াৰ পিছত আকৌ দিল্লীখন অলপ হলেও মানে উন্নত হোৱা সুলতানী যুগতে পিছলৈ এটো অলপ উন্নত হোৱা দেখা যায় কিন্তু মোগলৰ সময়ত দিল্লী খন প্ৰধান নগৰ হৈ পৰিছিল আকৌ আৰু ইয়াতে শিল্প বাণিজ্যৰ কেন্দ্ৰস্থল হৈ পৰিছিল যেতিয়া খেতি যিবোৰ ৰাজ্যত খেতি হয় তেতিয়া মানে হেখনত এটা গ্ৰামীণ জীৱন তেতিয়া তাতে নগৰীকৰণটো কিন্তু গ্ৰামীণ আৰু এই জীৱনৰ মাজত গ্ৰামীণ আৰু নগৰৰ জীৱনৰ মাজত মানে খুব সমান্তৰলে বস্তুখিনি আগবাঢ়িছে কিন্তু দিল্লীখন সদায় এটা নগৰৰ বিশিষ্ট কেন্দ্ৰ শিল্প বাণিজ্যৰ কেন্দ্ৰ হৈ আছিল মাজতে অলপ তাৰ ডিক্লাইন হোৱাৰ পিছতো আকৌ হেখিনি আগবাঢ়ি উঠিছিল মোগল যুগত 120খন চহৰ আৰু 3200খন নগৰ আছিল মই হেতু প্ৰথমতে আলোচনা কৰিছিল যে মোগলৰ সময়ত 120খন চহৰ আৰু 3200খন কসবা নগৰ আছিল আৰু হিটুক মোগল যুগত কসবা বুলি কৈছিল আৰু ই প্ৰশাসনিক কেন্দ্ৰ হিচাপে গঢ়ি উঠিছিল তাৰমানে এডমিনিষ্ট্ৰেটিভ টাউন কিছুমান এডমিনিষ্ট্ৰেটিভ টাউনছ কিছুমান ৰিলিজিয়াছ সেন্টাৰছ কিছুমান মাৰ্কেট এনেকুৱাকে বিভক্ত আছিল এই নগৰবোৰ আছিল ব্যৱসায় বাণিজ্যৰ কেন্দ্ৰ উপকূলীয় নগৰ বন্দৰ ধৰ্মীয় আৰু শিক্ষাৰ কেন্দ্ৰ
বাণিজ্য গৃহবোৰ লাভজনক ব্যৱসায় চলাইছিল আৰু সেইবোৰৰ সাগৰীয় উপকূলত ফেক্টৰী স্থাপন কৰা ইউৰোপিয়ান কোম্পানীবোৰৰ সৈতে সম্পূৰ্ণ স্থাপন কৰিছিলে। ইটালিয়ান ভ্ৰমণকাৰী মেনছুৰ বৰ্ণনাৰ পৰা জনা যায় যে ভাৰতৰ আটাইতকৈ ডাঙৰ বন্দৰ চহৰ আছে চুৰাট। কিছুমান নগৰ আকৌ যিহেতুকে বন্দৰ আৰু বন্দৰ তাতে আছিলে, যেনেকুৱা চুৰাট আহমেদাবাদৰ ওচৰত, আৰু এই চুৰাট কেম্বে এইবোৰ বন্দৰ চহৰ আৰু ইয়াৰ পৰা ইউৰোপীয় দেশৰ লগত ব্যৱসায় বাণিজ্য কৰা দেখা যায়। ফেক্টৰী আৰু ইয়াতে এই সাগৰীয় উপকূলত ফেক্টৰী স্থাপন কৰা হয় আৰু ইউৰোপিয়ান কোম্পানীবোৰৰ সৈতে সম্পৰ্ক স্থাপন কৰা হয়। ইটালিয়ান ভ্ৰমণকাৰী মেনছুৰে এইটো বৰ্ণনা কৰিছিলে আৰু তেওঁ আটাইতকৈ ডাঙৰ চহৰ বুলি কৈছিলে চুৰাটক, আৰু ইয়ালৈ ইউৰোপৰ সকলো দেশ, পশ্চিম এছিয়া আৰু চীনৰ জাহাজ আহিছিলে। চুৰাটত সকলো দেশৰ জাহাজ আহিছিলে আৰু অকল পশ্চিম এছিয়াৰ আৰু চীনৰ জাহাজো ইয়াতে অহা বুলি কৈছে। অসংখ্য কাৰ্গো জাহাজ চুৰাট, কেম্বে আৰু আন উপকূলীয় নগৰবোৰত আহিছিলে। চ' এই উপকূলীয় নগৰবোৰ কেম্বে, চুৰাটত এই নগৰবোৰত জাহাজ আহিছিলে আৰু তাহাঁতে ব্যৱসায় বাণিজ্য ইউৰোপীয় দেশবোৰৰ লগত, চীনৰ লগত সুন্দৰকৈ চলাইছিলে। এই জাহাজবোৰত বিভিন্ন শিল্পজাত সামগ্ৰী, হাতীদাঁতৰ মহিলাৰ আৰু এই খাৰু আৰু এই নগৰবোৰলৈ আহিছিলে। চ' বিভিন্ন দেশৰ পৰা বেলেগ বেলেগ বস্তু আহিছিলে জাহাজেৰে, আৰু এই চুৰাট বুলি নগৰ যিখন গঢ়ি উঠিল, এই চুৰাট নগৰত ফেক্টৰীবোৰ স্থাপন কৰা হৈছিলে। সেই ফেক্টৰীবোৰৰ পৰা বাহিৰৰ দেশত বাণিজ্য কৰা হৈছিলে। আকৌ বাহিৰৰ দেশৰ পৰা যিবোৰ জাহাজ আহিছিলে, সেই জাহাজবোৰৰ পৰা আকৌ যিবোৰ বস্তু আহিছিলে, যেনেকুৱা সামগ্ৰী, যেনেকুৱা হাতীৰ দাঁতৰ শিল্পজাত সামগ্ৰী, তাৰ হাতীৰ দাঁতৰ খাৰু, মহিলাৰ খাৰু, এই নগৰবোৰত অনা হৈছিলে। ব্যৱসায় বাণিজ্যই নগৰৰ সৃষ্টি আৰু বিকাশত সহায় কৰিছিলে। কিন্তু সেইটোৱে এটা যে ব্যৱসায় বাণিজ্য আৰু নগৰৰ সৃষ্টি বিকাশত সহায় কৰিছিল। আগ্ৰা, পাটনা, এলাহাবাদ, টাট্টু, জম্মু, আজমেৰ, খান্দেশ, কৰমণ্ডল আৰু কন্যাকুমাৰী বেপাৰ বাণিজ্যৰ ডাঙৰ কেন্দ্ৰ আছিলে। চ' বেপাৰ বাণিজ্যৰ ডাঙৰ কেন্দ্ৰ আছিলে আগ্ৰা, পাটনা, এলাহাবাদ, টাট্টু, জম্মু, আজমেৰ, খান্দেশ, কৰমণ্ডল আৰু কন্যাকুমাৰী। এইবোৰ হ'ল বিভিন্ন প্ৰান্তত, ভাৰতৰ বিভিন্ন প্ৰান্তত, উত্তৰত, পশ্চিমত আৰু দক্ষিণত, এই গোটেই জাগাবোৰত ব্যৱসায় বাণিজ্যৰ কেন্দ্ৰ গঢ়ি উঠিছিল। আবুল ফজলে লিখিছে যে কাবুল আৰু কান্দাহাৰ হিন্দুস্তানৰ দুখন দুৱাৰ আছিলে। আবুল ফজল যোনে মানে বহুত লিখনি লিখি থৈ গৈছে, প্ৰধানকৈ আকবৰনামা আছিলে, তেওঁৰ লিখনিবোৰত তেওঁ উল্লেখ কৰিছিলে যে কাবুল আৰু কান্দাহাৰ ভাৰতৰ দুৱাৰ আছিলে। এখন তুৰ্কিস্তান আৰু পাৰ্চিয়ালৈ যোৱাৰ পথত অৱস্থিত। গোৱা, কালিকাট, কোচিন, মাছুলিপট্টম, পুলিকাট, নাগাপট্টিনাম, সাতগাঁও আৰু শ্ৰীপুৰ সাগৰীয় বাণিজ্যৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হৈছে। সেইকাৰণে এই কেইখন চহৰ যেনেকা গোৱা, কালিকাট, কোচিন, মাছুলিপট্টম, পুলিকাট, নাগপট্টিনাম, সাতগাঁও আৰু শ্ৰীপুৰ সাগৰীয় বাণিজ্যৰ কাৰণে ব্যৱহাৰ কৰা হৈছিলে। এই জাগাবোৰত মানে বাণিজ্যৰ কেন্দ্ৰ যিটো গঢ়ি উঠিছে আৰু চহৰ যিটো গঢ়ি উঠিছে, সেইটো বাণিজ্যিক কেন্দ্ৰ হিচাপে এই চহৰবোৰ গঢ়ি উঠিছিল। চিটাগং জলদস্যুৰ ভেটি আছিল আৰু এই নগৰখন আৰাকান আৰু বেংগলৰ সৈতে সংযুক্ত আছিলে। চ' চিটাগং, আৰাকান আৰু বেংগলৰ লগত তেওঁলোকৰ সংযুক্ত আছিল। ইউৰোপীয় কোম্পানীৰ আগমনে মোগলৰ সময়ত নগৰ কেন্দ্ৰ গঢ়ি উঠাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। চ' এটা কথাই যে নগৰ কেন্দ্ৰৰ উত্থানত ইউৰোপীয় কোম্পানীবোৰৰ আগমন মোগলৰ সময়ত নগৰ কেন্দ্ৰ গঢ়ি উঠাত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি দেখা যায়। সোণ, ৰূপ, ব্ৰঞ্জ, লো, তাম আদিৰ শিল্পীসকল যথেষ্ট উন্নত আছিলে। চ' কি ধৰণৰ বৃত্তি আছিলে, মানে যিবোৰ মানে গ'ল্ডস্মিথ,
যাক কয় সোণৰ কাম, ৰূপৰ কাম, ব্ৰঞ্জৰ কাম আৰু লোহাৰ কাম কৰা শিল্পীসকল তেওঁলোক যথেষ্ট উন্নত আছিল। অলংকাৰৰ উপৰিও ধাতুৰ কাম কৰা শিল্পীসকলে কৃষিৰ সঁজুলি, তাৰমানে কৃষি কৰা সঁজুলি, গাঁওবোৰ এটা কথা, নগৰ কেন্দ্ৰৰ উত্থানৰ মানে এইটো নহয় যে নগৰ কেন্দ্ৰৰ উত্থানৰ মানে এইটো নাছিল যে গাঁওবোৰ গোটেই, কিয় কৃষিটোতো লাগিব, মানুহৰ খোৱা বোৱা। গ্ৰেইন মাৰ্চেণ্টে গ্ৰেইন আনিব, কিন্তু গ্ৰেইন আনিব, কিন্তু গ্ৰেইনটো বা খেতিটো ক'ত হ'ব সেইটোতো সেইকাৰণে ৰুৰেল লাইফটোক মানে ইগন'ৰ কৰি কোনো নগৰ কেন্দ্ৰ উত্থান হ'ব নোৱাৰে। সেইকাৰণে সোণৰ বস্তু, ৰূপৰ বস্তু, তামৰ বস্তু, লোহাৰ বস্তুবোৰ উৎপন্ন হোৱা কেন্দ্ৰবোৰ নগৰলৈকে অভিভূত কৰা হৈছে। কিন্তু তাৰ মানে নহয় যে কৃষি কেন্দ্ৰবোৰতো নোহোৱা হৈ যাব নোৱাৰে, কিয় মানুহে খোৱা বোৱা চলিবৰ কাৰণে সেইখিনিতো মানুহৰ কৃষিৰ ওপৰত ভিত্তি কৰিবই লাগিব। আৰু কৃষিৰ সঁজুলি ইও বহুত বনোৱা হৈছে। আৰু অলংকাৰৰ উপৰিও ধাতুৰ কাম কৰা শিল্পীসকলে বেলেগ বেলেগ আৰু কৃষিৰ সঁজুলি, যুদ্ধৰ আহিলা, ঘৰুৱা সামগ্ৰী, দেৱ দেৱীৰ ৰূপ, ব্ৰঞ্জ আৰু তামৰ মূৰ্তি প্ৰস্তুত কৰিছিলে। ঢাকা আছিল মুছলিম কাপোৰৰ বাবে বিখ্যাত। ঢাকা আছিল মুছলিম কাপোৰৰ, মুছলিম কাপোৰ নহয়, সেইটো মসলিন কাপোৰ। ঢাকা এতিয়াও বিখ্যাত বাংলাদেশত, ঢাকা যে মসলিন কাপোৰ তাতে বিখ্যাত আছিলে। আৰু তাতে সেইখন এখন নগৰ গঢ়ি উঠিছিলে য'ত এই কাপোৰখিনি বিক্ৰী হৈছিলে। নানা ধৰণৰ কাপোৰ উৎপাদনৰ কাৰণে গঢ়ি উঠা বিখ্যাত নগৰবোৰ আছিল বাৰাণসী। বিভিন্ন ৰকমৰ কাপোৰ উৎপাদন কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ জাগা আছিলে। এখন হ'ল বাৰাণসী, মাণ্ডু, আগ্ৰা, মালৱ আৰু গুজৰাট। আহমেদাবাদ চিল্কৰ আহৰ বাবে বিখ্যাত আছিলে। আবুল ফাজলে লাহোৰ, আগ্ৰা আৰু ফতেহপুৰ বিক্ৰীৰ বয়ন উদ্যোগ প্ৰত্যক্ষ কৰিছিলে। আবুল ফাজলে বিভিন্ন জাগাত গৈছিলে আৰু তেওঁ লাহোৰ, আগ্ৰা আৰু ফতেহপুৰ চিক্ৰীৰ বয়ন উদ্যোগ, মানে তাতে এইবোৰ জাগাত বয়ন উদ্যোগ আছিলে, লাহোৰ, আগ্ৰা আৰু ফতেহপুৰত। আৰু আবুল ফাজলে তেওঁৰ লিখনিবোৰত লিখি থৈ গৈছে যে তেওঁ এই বয়ন উদ্যোগবোৰো আৰু এই যে বয়ন উদ্যোগবোৰ চলিছিলে, এই বয়ন উদ্যোগবোৰ চলাৰ লগে লগে এখন মানে চাব গ'লে যে কি ধৰণৰ বেপাৰ বাণিজ্যৰ পৰা নগৰ কেন্দ্ৰ, বয়ন উদ্যোগৰ পৰা কেন্দ্ৰ, শিল্পী কাৰিকৰৰ কাৰণে এটা জাগা তেওঁলোকৰ বসতি কৰাৰ কাৰণে এটা জাগা, এইবোৰ বিভিন্ন কেন্দ্ৰত উত্থান হৈছিলে। আমি এই গোটেই ইউনিটটো পঢ়ি আমি কিছুমান বস্তু বুজিব পাৰোঁ, যেনেকুৱাকে মহম্মদ ঘৌৰি অহাৰ আগলৈকে আমি ইতিহাস যিখিনি দেখিছোঁ তাতে নগৰ চহৰৰ ইমান বেছি বিকাশ হোৱা দেখা নাছিল। মহম্মদ ঘৌৰি ভাৰতবৰ্ষত অহাৰ পিছত তেওঁৰ লগত কিছুমান, তেওঁ যেতিয়া প্ৰথম আহিল তেওঁ এইখন দেশত, তাৰপিছত তেওঁ যিটো আমি কওঁ চুলতানী যুগৰ, মহম্মদ ঘৌৰি এইখন দেশৰ পৰা উভতি যাওঁতে চুলতানী যুগৰ কি ধৰণে অৱস্থিত হ'ল। চুলতানী যুগত যেনেকুৱা দাগ বংশ, খালজী বংশ আৰু এই বংশ কি বুলি কয়, দাগ বংশ, খালজী বংশ আৰু তুগলক বংশ, এইসকল বংশৰ যি ধৰণে আছিলে দাগ বংশ, তেওঁলোকৰ সময়কালত দেখা গৈছে যে কি ধৰণৰ ব্যৱসায় বাণিজ্যবোৰৰ উত্থান হ'ল। ব্যৱসায় বাণিজ্য উত্থান হোৱাৰ লগে লগে নগৰ কেন্দ্ৰবোৰৰ উত্থান হ'ল। মানুহে কৃষিভিত্তিক হৈ আছিল বহু দিনলৈকে, কিন্তু সেই কৃষিৰ ওপৰত ভিত্তি কৰি চলাটোৰ পৰা এতিয়া মানুহে লাহে লাহে আঁতৰি আহি বেলেগ বেলেগ ক্ৰাফ্ট প্ৰডাকশ্যন, মানে ক্ৰাফ্টৰ উৎপাদন কৰিব ধৰিলে। আৰু এইবোৰ বস্তু কিয় হ'ল? কিয় যেতিয়া তুৰ্কীসকল ভাৰতবৰ্ষত আহিছিলে, তেওঁলোকে বেলেগ বেলেগ শিল্পী আনিছিলে এইখন দেশত, আৰু বেলেগ বেলেগ শিল্পী অনাৰ পিছত তেওঁলোকে সেই শিল্পীসকলৰ সহায়ত ইয়াৰে মানুহখিনিক কিছুমান বস্তু শিকালে, আৰু ইয়াৰে পিছত
এই নগৰ কেন্দ্ৰবোৰ ইয়াতে মানুহ যিখিনি নাজানিছিলে ধৰা কৃষিভিত্তিক হৈ দেশখন তাৰে পৰা ক্ৰাফ্ট উৎপাদন কৰিব শিকিলে আৰু যেতিয়া ক্ৰাফ্ট উৎপাদন কৰিলে তেতিয়া এই নগৰবোৰৰ উত্থান হোৱা দেখা গ'ল আৰু নতুন নতুন চহৰ এই ব্যৱসায় বাণিজ্য আৰু প্ৰব্ৰজনৰ পৰা বেলেগ বেলেগ মানুহবোৰ আহিলে আহি পেলাই তেওঁলোকে ইয়াতে বসবাস কৰিব ধৰিলে আৰু বসবাস কৰিব ধৰি নতুন নতুন নগৰ আৰু চহৰত এই হ'ল মানে উত্থান হ'ল আৰু এইবোৰ বেছিভাগ উৎপাদন কৰা চহৰ আৰম্ভ হৈ গ'ল নতুন নতুন ফেক্টৰী আৰম্ভ হ'ল আৰু তাতে বিভিন্ন ৰকমৰ বস্তু উৎপাদন কৰিলে আৰু এই বস্তুবোৰ চাব গ'লে এই বস্তুবোৰ অকল উচ্চ শ্ৰেণীৰ মানুহৰ কাৰণে নহয় তাতে মানুহৰ ভাগ আছিলে উচ্চ শ্ৰেণীৰ মানুহৰ কাৰণে যেনেকুৱা সিল্ক কিছুমান উৎপাদন কৰা হ'ল কাৰ্পেট বনোৱা হ'ল পেপাৰ বনোৱা হ'ল এই সমানে নিম্ন শ্ৰেণীৰ মানুহৰ কাৰণেও কিছুমান বস্তু কৰা হ'ল দিয়া হ'ল আৰু এই মিডিভেল পিৰিয়ড মধ্যযুগৰ ভাৰতত দেখা গ'ল যে এই নগৰ কেন্দ্ৰবোৰ আৰু নগৰৰ যিটো নগৰীয়া জীৱন ধাৰণৰ মানদণ্ডটো বেছ উচ্চ শ্ৰেণীৰ হৈ পৰিছিলে আৰু এইটো বেছ উন্নত ধৰণৰ আছিলে পিছে ভাৰতবৰ্ষত এটা কথা আমি খুব ইম্পৰ্টেণ্টলি আলোচনা কৰিব লাগে যে ভাৰতবৰ্ষৰ যিবোৰ নগৰ কেন্দ্ৰৰ উত্থান দেখা গৈছে এই নগৰ কেন্দ্ৰবোৰ খুব সুন্দৰকে এই লগত মানে যেনেকুৱা নগৰ আৰু গ্ৰামীণ জীৱনৰ এটা মিক্সচাৰ আছিলে তাৰ কাৰণ কি আছিলে এই নগৰবোৰ যিবোৰ উত্থান হ'ল এইবোৰ চাবলৈ দেখা গ'ল যে এইবোৰ মানে মোটামুটিভাৱে এটা গ্ৰামীণ পৰিৱেশৰ পৰা নগৰলৈ পৰিৱৰ্তন হোৱা দেখা যায় আৰু আৰ্বান পপুলেশ্যনটো তাৰ মানে জনসংখ্যা নগৰৰ জনসংখ্যাটো হোমোজেনাছ নাছিলে হেটাৰজেনাছ আছিলে যেনেকুৱা নগৰৰ জনসংখ্যাটো বিভিন্ন ৰকমৰ মানুহৰ এই জনসংখ্যাটো এক ৰকমৰ মানুহৰ দ্বাৰা নাছিলে এই জনসংখ্যাটো বিভিন্ন ৰকমৰ মানুহৰ সংমিলনত এই জনসংখ্যাটো ক্যালকুলেট কৰা দেখা যায় তাতে দেখা যায় দ্য ৰয়েলটি আৰু আপাৰ ক্লাছ তাৰ মানে ৰজা ঘৰীয়া মানুহ তাৰপিছত উচ্চ শ্ৰেণীৰ মানুহ যেনেকুৱা নোবেলছ আৰু যিসকলে খুব লাক্সাৰিয়াছ লাইফষ্টাইল তাৰ মানে যিসকলে খুব বিলাসী জীৱন যাপন কৰিছিলে সেই নগৰবোৰত গ্ৰামীণ জীৱনৰ পৰা আহি এটা মিক্সচাৰ হৈ নগৰবোৰ উত্থান হ'ল আৰু এই নগৰবোৰত মানে হেটাৰজেনাছ পপুলেশ্যন আছিলে তাৰ মানে একে ধৰণৰ জনসংখ্যা নহয় সেই জনসংখ্যাটো বেলেগ বেলেগ ধৰণৰ আছিলে যেনেকুৱা কিছুমান মানুহ খুব বিলাসী জীৱন যাপন কৰিছিলে আৰু কিছুমান মানুহ দেখা গৈছে যে সিহঁতে খুব দুখীয়া মানুহ যিসকলে নিজৰ চলিবলৈ কিছুমান অসুবিধা আছিলে যে এইটো বিলাসী জীৱনৰ কথাটো দূৰতে তেওঁলোকে চলিবলৈ মানে এটা বেৰ সাবসিস্টেন্স লেভেল সো কিন্তু পাৰ্চেজিং পাৱাৰটো সকলোৰে মোটামুটি এক ধৰণে এটা চলিছে আৰু তেওঁলোকে তাতে টু কেপাচিটি টু বাই ফুড খাদ্য বস্তু বিলাসী বস্তু কিনিব নোৱাৰিলেও দুখীয়া মানুহখিনি খাদ্য বস্তু মানে খাদ্য বস্তু বা প্ৰয়োজনীয় বস্তু কিনাৰ ক্ষেত্ৰত তেওঁলোকৰ ইমান একো অসুবিধা হোৱা নাছিল আৰু আমি এইটো ইউনিটৰ পৰা নগৰৰ অৰ্থনীতি নগৰৰ মানুহখিনিৰ জীৱনৰ কি ধৰণৰ জীৱন যাপন তেওঁলোকৰ জীৱনৰ কি ধৰণৰ মানদণ্ড আৰু কি ধৰণৰ নগৰবোৰ কি ধৰণে উত্থান হৈছে এই গোটেইখিনি বস্তু আমি ইয়াতে আলোচনা কৰিছো আৰু এই আলোচনাৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বহুখিনি নগৰীয়া জীৱনৰ উত্থানটো মধ্যযুগৰ ভাৰতত তাৰ মানে চুলতানী আমোলত আৰু মোগলৰ সময়ত কি ধৰণে আছিল
আৰু কি ধৰণে তাৰ উত্থান হ'ল, কি ধৰণে কেন্দ্ৰবোৰ অৱস্থিত হ'ল, নগৰ কেন্দ্ৰবোৰ, সেইটো আমি দেখা পাইছোঁ। ধন্যবাদ। নমস্কাৰ।